আপোনালোকেতো জানে আমাৰ বৰ্তমান সমবায় সমিতিবিলাকে আমাৰতো PDSৰ লগতে সকলোৱে জড়িত, কিন্তু আমি এটা বিকল্প ব্যৱসায় কৰাৰ কাৰণে আৰু আমাৰ অফিচৰ ফালৰ পৰাও এটা এনেধৰণৰ কথা আছিল যে সমবায়বিলাকে আৰু এই PDSত নাথাকি অলপ বেলেগ কথা চিন্তা কৰিব লাগে। আৰু সেইটো এটা আমাৰ অলপ মনত আছিল কাৰণে আমি যোৱা তাৰমানে 21/1/2019 ইংৰাজী তাৰিখে আমি এটা পৰিকল্পনা আগৰ পৰা লৈ আছিলোঁ যে আমি এটা ধানৰ আৰু সৰিয়হৰ তেলৰ আমি এটা উদ্যোগ স্থাপন কৰিম, যাৰ জৰিয়তে আমি ইয়াতে থলুৱা যিটো মিঠাতেল সৰিয়হৰ মানে একচুৱেল মিঠাতেল যিটো আৰু যিটো আমাৰ চাউল ঘৰুৱা চাউল এইটো আমাৰ ইয়াতে মানে সুলভ মূল্যত মানে কম দামত দিব পৰা এটা মানে ব্যৱস্থা লৈ আমি এই উদ্যোগটো 21/1/2019 ইংৰাজী তাৰিখে আমি স্থাপন কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা 12/3/2020 ইংৰাজী তাৰিখলৈ আমাৰ এই পাব্লিকৰে আমাৰ ৰাইজৰ কৃষকৰ ধান লগতে সৰিয়হ এইবিলাক আমি মানে ইয়াত মিলিং কৰি আছিলোঁ। আৰু 12/3/2020 ইংৰাজী তাৰিখে আমি ইয়াতে সৰিয়হৰ তেল আৰু চাউল বিক্ৰীৰ শুভ উদ্বোধন অনুষ্ঠান আমি আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা আমি এতিয়ালৈকে আমি চলি আছোঁ যে আমি প্ৰায় ধৰক এই গোটেই উদ্যোগটো আমাৰ নিজা টকাৰে আমি কৰিছোঁ, সমবায় সমিতিৰ নিজা ধনেৰে মানে প্ৰায় 20 লাখ টকা খৰচ কৰি আমি এই কামটো আৰম্ভ কৰিছোঁ। আৰু আমি ইয়াৰ যিটো ৰ' মেটেৰিয়েল যিটো সৰিয়হ এই সৰিয়হটো আমাৰ এনে অঞ্চলৰ কৃষকৰ আছে কিছু পৰিমাণে, কিন্তু আমাক যি পৰিমাণে লাগে আমাৰ এই কৃষকে সেই পৰিমাণে দিব নোৱাৰে। আমাৰ ইয়াত ব্যৱসায়ী কিছুমান আছে সৰিয়হৰ, তেওঁলোকে আমাক আনি ইয়াত দিয়ে আৰু আমি তেওঁলোকৰ পৰা আমি এইটো ক্ৰয় কৰিলোঁ আৰু তেওঁলোকৰ পৰা ক্ৰয় কৰি আমি এইটো এই ধৰণে কৰি আছোঁ। এতিয়া কথা হ'ল যে আমি প্ৰথমতে ধৰকচোন এই তেলৰ দাম 140-150 টকা আজিৰ পৰা 2 মাহ আগতে বিক্ৰী কৰি আছিলোঁ, কিন্তু দেখা গ'ল যে আমাৰ যিখিনি আগৰ সৰিয়হ আমি ক্ৰয় কৰিছিলোঁ সেইখিনি ক্ৰয় শেষ হৈ যোৱাৰ পিছত আমি আৰু যেতিয়া সৰিয়হ আমি ক্ৰয় কৰিব লগা হ'ল 7,200, 7,000 এনেকুৱা দামত আমি কুইণ্টল ক্ৰয় কৰিব লগা হ'ল, যাৰ কাৰণে আমি তেলৰ দামটো আমি আৰু 20 টকা বঢ়াই দিব লগা হ'ল। যদি আমি 170 টকাত আমি ধৰক আমি খুচুৰা বিক্ৰী ইতিমধ্যে আমি কৰি আছোঁ আৰু 160 টকাত আমি তাৰমানে হ'লচেল কৰি দিম। কোনোবাই যদি 5 লিটাৰ 10 লিটাৰ এনেকৈ একেলগে নিব আহে তেওঁলোকক আমি 160 টকাতে আমি তেলটো দি দিওঁ আৰু 1 লিটাৰ 2 লিটাৰ 3 লিটাৰ এনেধৰণৰ নিলে আমি তেওঁলোকক 170 টকা দামত আমি দিওঁ। প্ৰতিদিনে আপোনাৰ ধৰক আমাৰ ইতিমধ্যে 1.5 লিটাৰ আমাৰ তেল প্ৰডাকশ্যন হৈ আছে, 1.5 লিটাৰ। কিন্তু এনে ধৰক যদি আমাৰ আমাৰ এতিয়া ডাঙৰ সমস্যা হৈছে বিদ্যুৎটো আমি প্ৰয়োজন মতে নাপাওঁ। যিখিনি আমাৰ বিদ্যুৎ লাগে ধৰক দিনটোত বহুত 4 ঘণ্টা 5 ঘণ্টা সময় বিদ্যুৎ নাথাকে, যদি বিদ্যুৎ থাকিলেহেঁতেন আমাৰ 2 লিটাৰ তেল আমাৰ প্ৰডাকশ্যন আৰু হ'ল আৰু এতিয়া ধৰক কেতিয়াবা 1.5 লিটাৰো কম হৈ যায়। কিন্তু আমাৰ ধৰক এতিয়া চাহিদা যথেষ্ট। আমাৰ যদি 1.5 লিটাৰ তেল আমি ক্ৰয় কৰিছোঁ মানে আমি প্ৰডাকশ্যন কৰিছোঁ 1.5 লিটাৰটোৱে আমাৰ চেল হৈ যায় আৰু এইটো ধৰক 10টাৰ পৰা 12টাৰ ভিতৰত তেল আমাৰ শেষ হৈ যায়। আমি ইয়াৰ পিছত মানুহ বিচাৰি আহিলে আমি তেল দিব নোৱাৰোঁ, যথেষ্ট লৈ যায়। আৰু কথা হ'ল কি অন্য তেলতকৈ আমাৰ এতিয়াও আমি কম থকা বুলি আমি জানো যে আমাৰ দামটো কম আছে আৰু আমাৰ ইয়াত কোনো ধৰণৰ মানে কেমিকেল বস্তু মিক্স নাই, ডাইৰেক্ট আমাৰ এই সৰিয়হৰ পৰা এইটো প্ৰডাকশ্যন হয়। এইটো আৰু কোনো হেৰি নাই, আমাৰ ফিল্টাৰ হয় ধুনীয়াকৈ, ফিল্টাৰ কৰি আমি তেলটো দি দিওঁ আৰু ইতিমধ্যে গ্ৰাহকসকলে নি আছে আৰু নিশ্চয় বেয়া পোৱা নাই, মানে বেয়া পালে আমাৰ চাহিদা এনেদৰে নাবাঢ়িলেহেঁতেন, গতিকে চাহিদা বাঢ়ি আছে সেইটো হৈছে। আৰু এতিয়া আমি এই প্ৰডাকশ্যনটো বঢ়োৱাৰ চিন্তাও কৰি আছিলোঁ আৰু এনেকুৱা বঢ়োৱাৰ চিন্তা কৰি থকাতে আমাৰে ভাগ্যৰ কথা যে আমাৰ বৰপেটা জিলাৰ উপায়ুক্ত ডাঙৰীয়া বৰ্তমানৰ TP হুছাল ডাঙৰীয়াই তেখেতে এটা প্ৰতিনিধি দল আমাৰ এই বস্তুটো অনুসন্ধান কৰাৰ বাবে পঠাইছিল। ADC লক্ষ্মী দত্ত বাইদেৱে আহিছিল, তেওঁৰ নেতৃত্বত DICৰ পৰা এজন আহিছিল আৰু ADO আহিছিল এগ্ৰিকালচাৰ বিভাগৰ পৰা। বাইদেৱে DICৰ প্ৰতিনিধিগৰাকীক মানে ক'লে যে এওঁলোকক কি কৰিব পাৰে, তেওঁলোকে এটা 25 লাখ টকাৰ এটা লোন আমাক দিয়াৰ কাৰণে সন্মতি কৰিছে। ইতিমধ্যে জিলা উপায়ুক্ত ডাঙৰীয়াইও তেওঁলোকক চিঠি পত্ৰ দিয়া বুলি আমি গম পাইছোঁ। জিলা উপায়ুক্ত ডাঙৰীয়াই ইতিমধ্যে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। আমি যিমান ভাবি আছোঁ আমাতকৈ বহুত তেখেতে বেছি ভাবি আছে। কৃষকৰ কথা আমি ভাবিছোঁ যে আমি তেওঁলোকৰ সিদিনাখন আলোচনাত আমি এটা কথা কৈছোঁ যে যদি আমাৰ যিসকল কৃষক আছে এই কৃষকসকলক যদি আমাৰ প্ৰয়োজনীয় যিখিনি চিটছ ধৰক আমাৰ সৰিয়হ এইখিনি যদি আমাৰ জৰিয়তে দিব পৰা যায় বা যিখিনি আপোনাৰ ঔষধ কীটনাশক দৰৱ এইখিনি যদি আমাৰ জৰিয়তে দিয়া যায় তেতিয়াহ'লে তেওঁলোকৰ প্ৰডাকশ্যন মানে যিখিনি উৎপাদিত সামগ্ৰী আমাক সেই সময়ত যিটো দাম চলি থাকে সেই দামতে আমাক যদি দিয়ে আৰু আমি নিশ্চয় যদি তেওঁলোকক দিওঁ তেওঁলোকে আমাক দিবই। আমি যদি তেওঁলোকক খেতি কৰিব আমি গোটেইখিনি যোগান ধৰিব পাৰোঁ
আৰু এই কথাটো বাইদেৱে যেতিয়া গম পালে এগ্ৰিকালচাৰৰ যিজন এডিঅ' আছিল তেখেতক ইতিমধ্যে এই বিষয়ে দায়িত্ব দিছে আৰু এডিঅ'ও আমাৰ পৰা এটা প্ৰপ'জেল লৈ গৈছে আৰু তেওঁ কৈছে যে এইটো আপোনালোকৰ নামত আমি এলাউ কৰি দিম আৰু আপোনালোকে কৃষকসকলক মাতি আনি এইটো এই ধৰণে কৰিব তালিকা প্ৰস্তুত আমি কৰি আছোঁ সাংঘাতিক বজাৰ পাব আৰু তেওঁলোকে এইটোৱে পাব আৰু আগতে এনেকুৱা সুবিধা নাছিল সৰিয়হ খেতি কৰিব লাগিলে বিক্ৰী কৰিব লাগিলে বৰপেটা উদ্যোগ যাব লাগিছিল বা ক'ৰবাত বজাৰত যাব লাগিছিল এতিয়া বজাৰত যাব নালাগে ইয়াতেই মানে পাইছে আগতে আৰু এৰে আমাৰ কৃষকে ধান মানিব লাগিলে ইয়াৰ পৰা 2 কিলোমিটাৰ 3 কিলোমিটাৰ দূৰত যাব লাগিছিল আজিকালি ইয়াতে থৈ গুচি গৈছে ৰাতিপুৱা থৈ গৈছে লাইন লৈ গুচি গৈছে আৰু আহিছে গতিকে আচলতে আমাৰ কৃষকসকল কিছু পৰিমাণে উপকৃত হৈছে আৰু লগতে আমাৰো কথা হৈছে কি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি নতুনকৈ 5জন মানুহ আমি অন্ততঃ সংস্থাপন দিছোঁ প্ৰত্যক্ষভাৱে মানে একেবাৰে ফিক্স কৰি মানে তেওঁলোকক দিয়া হৈছে 5জন আৰু আমাৰ ধৰক অস্থায়ীভাৱে আমাৰ 3-4জন সদায় লেবাৰ থাকেই গতিকে মোটামুটি ধৰক সমবায়খনত 11জন মানুহে এতিয়া কাম কৰি আছে স্থায়ীভাৱে যদি আজি আমাৰ মিঠাতেলে বৰপেটা জিলাক কাভাৰ কৰিব পাৰে বৰপেটা জিলাই যদি বেলেগক যাব লগা নহয় আৰু নিশ্চয় মানে ৰাইজে এটা আচল বস্তু এটা আৰু মানে একদম নিৰ্ভেজাল বস্তু এটা খাব পাৰিব